নিৰ্বাচন গ'ল ইজনে সিজনৰ মাজত বিভিন্ন ধৰণেৰে আমাৰ তিতা কাহা শেষ হ'ল এতিয়া ৰাইজৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আমি এইকেইটা দিনৰ ভিতৰত ৰাইজে বহুত অশান্তি পাইছে এইকেইটা দিনৰ ভিতৰত বস্তু বাহিনীৰ দাম বহুত বাঢ়িছে নিত্য প্ৰয়োজনীয় বস্তুবিলাকৰ দাম আকাশলংঘী হৈছে আনহাতে চৰকাৰখনে কৈছে যে মদ বেছিকৈ খাব লাগে মদৰ ওপৰত বেছি জোৰ দিছে এই চৰকাৰখনে আৰু সেইকাৰণে আমি কংগ্ৰেছ দল চিন্তিত হৈছোঁ আৰু সাধাৰণ ৰাইজৰ এই হানি হোৱা কামৰ পৰা চৰকাৰখনক আঁতৰি থাকিবৰ কাৰণে আমি দাবী জনাইছোঁ আজি আমি ৰাতিপুৱাৰে পৰা বিধায়ক বাতিন খণ্ডকাৰ ৰহিম আহমেদে প্ৰমুখ্য কৰি আমি বিভিন্ন ঠাইত এই কাৰণে গৈছিলোঁ যে বিগত দিনত ৩-৪ মাহ কংগ্ৰেছ কৰ্মীসকলে ৰোজা ৰাখি লগনে থাকি ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন ঠাইত যথেষ্ট কাম বন কৰিছে মহিলাসকলে যুৱকসকলে NSY ল'ৰাসকলে সেৱা দলে মূল কংগ্ৰেছৰ লোকসকলে মাইনৰিটি ডিপাৰ্টমেণ্ট বিভিন্ন আমাৰ লোকসকলে যথেষ্ট কষ্ট কৰিছিল এই কষ্টৰ প্ৰতিদান হিচাপে আমি আজি এই লোকসকলক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাটো আমাৰ এটা দায়িত্ব